দেখোৱা আজি তোমালোকক কি কাম যে ত্ৰিভুজৰ 6.6 উপপাদ্য কি দিছে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান দুটা সদৃশ ত্ৰিভুজ দিয়া থাকিলে তাৰ কালিৰ যিটো অনুপাত হ'ব সেই অনুপাতটো ত্ৰিভুজ দুটাৰ যিকোনো দুটা অনুৰূপ বাহুৰ বৰ্গৰ অনুপাত বুলি কৈছে এইটো আমি প্ৰমাণ কৰিব লাগে 6.6 উপপাদ্য ঠিক আছে পেজ নাম্বাৰ তোমালোকৰ 155 চোৱা মই উপপাদ্যটো লিখি দিছো যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান ঠিক আছে এইটো আমি প্ৰমাণ কৰিব লাগিব যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান আমি প্ৰথমতে এইটো প্ৰমাণ কৰিবলৈ আমি দুটা ত্ৰিভুজ ধৰি লম কিয় ত্ৰিভুজ ধৰি লম দুটা সদৃশ ত্ৰিভুজ ধৰি লম যি দুটাৰ কালিৰ অনুপাতটো আমি তাৰ যিকোনো দুটা অনুৰূপ বাহুৰ বৰ্গৰ অনুপাত কৰি দেখুৱাম চোৱা ধৰি লোৱা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ সদৃশ ঠিক আছে সদৃশ বুলি আমি ধৰি লম এ বি সি ত্ৰিভুজ পি কিউ আৰ ত্ৰিভুজ ঠিক আছে চোৱা এতিয়া চোৱা আমি প্ৰথমতে কি লিখিম যে ধৰা হ'ল ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ পি কিউ আৰ ঠিক আছে এ বি সি ত্ৰিভুজ পি কিউ আৰ সদৃশ প্ৰমাণ কৰিব লাগে যে আমি এনেকৈ নিলিখো এইটো গাণিতিক ৰূপত লিখিম কেনেকৈ হ'ব যে চোৱা যে কালি নাইবা তোমালোকে কালিটো এৰিয়া বুলি কয় এইটো এৰিয়া বুলি লিখিবা তোমালোকৰ কিতাপত যেটা আছে এৰিয়াটো এইটো হয় স্পেলিং কিন্তু ইয়াক এআৰ বুলি লিখা হয় চোৱা এআৰ এ বি সি আৰু তলত কি হ'ব এআৰ মানে কালি পি কিউ আৰ মানে এইটো কি বুজায় এ বি সি ত্ৰিভুজৰ কালি অনুপাত এ বি সি ত্ৰিভুজৰ কালি আৰু পি কিউ আৰ ত্ৰিভুজৰ কালিৰ অনুপাতটো ইয়াৰ অনুৰূপ বাহু মানে কি এ বিৰ অনুৰূপ পি কিউ ঠিক এইদৰে এইটো অলপ এইফালে লিখিলো যাতে আমি প্ৰমাণটো কৰিব পাৰো এ বি সি এৰিয়া পি কিউ আৰ ইয়াত এ বি পি কিউ ঠিক আছে মানে এ বি বাহুৰ অনুৰূপ বাহু পি কিউ বি চিৰ কিউ আৰ আৰু এ চিৰ পি আৰ ঠিক আছে কিন্তু ইয়াৰ বৰ্গৰ সমান বুলি কৈছে গতিকে এইটো স্কয়াৰ ঠিক আছে এইখিনি আমি প্ৰমাণ কৰিব লাগে চোৱা এইটো প্ৰমাণ কৰিব লাগিলে আমি প্ৰথমতে এটা অঙ্কন কৰি ল'ব লাগিব কি অঙ্কন চোৱা যে ত্ৰিভুজ এবিসিৰ বিসিৰ ওপৰত আমি এটা অঙ্কন আঁকিম এআম আৰু ত্ৰিভুজ পি কিউ আৰৰ ওপৰত এডাল আমি এটা অঙ্কন মানে এটা উন্নতি ত্ৰিভুজ এবিসিৰ বিসিৰ ওপৰত এডাল উন্নতি আঁকিম যিডাল হ'ব এআম আৰু পি কিউ আৰৰ ক্ষেত্ৰত কিউ আৰৰ ওপৰত এডাল উন্নতি আঁকিম যিডাল হ'ব পি এম এতিয়া চোৱা এইটো আমি অঙ্কনত লিখি লম যে অঙ্কন ত্ৰিভুজ এ বি সিৰ
অঙ্কন ত্রিভুজ এবিসিৰ AM আৰু ত্রিভুজ PQRৰ PN উন্নতি দুডাল অকা হল ঠিক আছে আমি উন্নতি দুডাল অকা হল বুলি অঙ্কন হিচাপে লিখি ললো ত্রিভুজ এবিসিৰ AM আৰু PQRৰ PN এইটো M দে PN উন্নতি দুডাল অকা হল এতিয়া চোৱা আমি কি কৰিম প্ৰথমে এই ত্রিভুজ AB আৰু C ঠিক আছে ত্রিভুজ AB আৰু C আৰু PQR যেটো সদৃ হলে এইটো আৰু এইটো ত্রিভুজ যদি সদৃ হয় তাৰ এইটো কোণ আৰু এইটো কোণ সমান ঠিক আছে এইটো আমি গম পালো এইটো কোণ আৰু এইটো কোণ সমান তাৰ আগত আমি এটা বেলেগকে লিখিব লাগিব যে ইয়াত প্ৰমাণ বুলি দিলো আমি যেটো প্ৰমাণ কৰিব লাগে সেইটো ফাৰ্স্ট লিখি লও চোৱা এৰিয়া ABC আৰু তলত এৰিয়া PQR এৰিয়া ABC আৰু তলত এৰিয়া PQR সমান চোৱা ABC ত্ৰিভুজৰ এৰিয়া কি হ'ব হাফ পূৰণ ভূমি পূৰণ উন্নতি মানে ওপৰত হ'ব হাফ পূৰণ ভূমি হলে BC আৰু উন্নতি হলে AM ঠিক এইদৰে ত্রিভুজ PQR ৰ ক্ষেত্ৰত হাফ পূৰণ ভূমি পূৰণ উন্নতি মানে হাফ ইনটু QR ভূমি আৰু উন্নতি তাৰ PN ঠিক আছে PN উন্নতি এতিয়া চোৱা এইখিনিৰ পৰা আমি হাফ হাফ কাটি দিব পাৰো গতিকে এইখিনি কি হ'ব BC ঠিক আছে BC ইনটু AM আৰু তলত হ'ব QR ইনটু PN ABC আৰু PQR ত্রিভুজৰ এৰিয়াৰ অনুপাতটো BC ইনটু AM বাই QR ইনটু PN হল এইটো 1 নম্বৰ দি থলো এতিয়া চোৱা বাকিখিনি আমি ইয়াত লিখিম চোৱা এতিয়া আমি কি কৰিব পাৰো চোৱা যে ত্রিভুজ ABM আৰু ত্রিভুজ PQN এই দুটা ত্রিভুজৰ ক্ষেত্ৰত আমি কি কৰিম চোৱা যে ত্রিভুজ ABM আৰু ত্রিভুজ PQN ৰ পৰা এই দুটাৰ পৰা আমি বি কোণটো তাৰ কিউ কোণৰ সমান হ'ব কি হ'ব এতেকে ত্রিভুজ ABC সদৃ ত্রিভুজ PQR ঠিক আছে এইখিনি বুজি পালা মানে ইয়াৰ বি কোণটো ইয়াৰ কিউ কোণৰ সমান হ'ব কাৰণ গোটেই ত্রিভুজটো আৰু এইটোৰ গোটেই ত্রিভুজটো সদৃ গতিকে এই দুটা অনুৰূপ কোণ ঠিক আছে আৰু আমি এতিয়া এইটো ত্রিভুজ আৰু এইটো ত্রিভুজৰ ক্ষেত্ৰতে চাই আছো আৰু ইয়াৰ এইটো কোণ আৰু ইয়াৰ এইটো কোণ 90 ডিগ্ৰী কাৰণ সমকোণ যে AMB সমান PNQ সমান 90 ডিগ্ৰী গতিকে এতেকে ত্রিভুজ ABM সদৃ ত্রিভুজ PQN BD মতে ঠিক আছে হলনে ঠিক আছে এতিয়া চোৱা যেহেতু ত্রিভুজ ABM আৰু PQN সদৃ গতিকে আমি কি লিখিব পাৰো যে আমি লিখিব পাৰো ইয়াৰ AB by PQ সমান AB by PQ সমান AM by PN ঠিক আছে AM by PN এইটো বাৰু এইটো আমি 2 নম্বৰ দিলো কিয় বাৰু চোৱা সদৃ ত্রিভুজৰ অনুৰূপ বাহুৰ অনুপাত এইজোৰ বাহুৰ অনুপাত আৰু এইজোৰ এৰিয়া AB আৰু PQ এই দুজোৰ এইজোৰ বাহুৰ অনুপাতৰ লগত ইয়াৰ AM আৰু PN বাহুৰ অনুপাতজোৰ আমি সমান লিখিব পাৰো কাৰণ ত্রিভুজ দুটা আমি সদৃ বুলি ইয়াত দেখুৱালো এতিয়া চোৱা আৰু ABC PQR ত্রিভুজৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো যে আকৌ ABC সদৃ ত্রিভুজ PQR ৰ পৰা
আৰৰ পৰা যে ABC আৰু PQR ত্ৰিভুজ সদৃশৰ পৰা আমি লিখিব পাৰো AB তলত PQ এইটো পাৰো নিশ্চয় পাৰো AB by PQ BC by QR আৰু AC by PR ঠিক আছে এইটো আমি 3 নম্বৰ দিলো অলপ ঠিক হৈছে লিখা তথাপিতো তোমালোকে নিশ্চয় বুজি পাইছা এইখিনিৰ পাছত এইখিনি ইয়াত এতিয়া বুলি দিব পাৰা এতিয়া চোৱা এতিয়া চোৱা ইয়াৰ এইটো কি লিখিলো A এইটো 1 সেকেন্ড দে এইটো AB এইটো AB by PQ আৰু AM by PN ঠিক আছে এতিয়া চোৱা এতিয়া আমি আকৌ নাইবা এতে কি 1 ৰ পৰা আমি কি লিখিব পাৰো চোৱা এইটো আছিল নে 1 কি আছিল এৰিয়া ABC তলত এৰিয়া PQR ইয়াত আছিল BC ইনটু তলত আছিল QR ওপৰত আছিল BC ইনটু AM আৰু তলত আছিল PN এতিয়া চোৱা এই AM by PN এইখিনি আমি AM by PN খিনি আমি AB by PQ লিখিব পাৰো 2 ৰ পৰা চোৱা BC ইনটু AB by এইখিনি AB by PQ লিখিম আৰু এইটো যি আছিল সেইটোৱে বহাই দিম ঠিক আছে চোৱা ইয়াত ব্ৰেকেটত লিখিম যে 2 ৰ পৰা মানে ইয়াত BC by QR খিনি একে ৰাখিলো অকল AB অকল AM by PN খিনি AB by PN বহালো সৰি AB by PQ AB by PQ বহালো এতিয়া চোৱা আমি ইয়াৰ যেটো AB by PQ পালো এই AB by PQ টোক আমি এইটোৰ পৰা এইখিনিৰ পৰা আমি BC by QR বহাব পাৰো মানে AM by PN খিনিক আমি AB by PQ বহালো 2 ৰ পৰা এতিয়া ঠিক সেই AB by PQ খিনিক আমি 3 ৰ পৰা BC by QR বহাব পাৰো নিশ্চয় পাৰো চোৱা এইখিনি তোমালোকে লিখি লৈছা নিশ্চয় ইয়াৰ পাছৰখিনি মই ইয়াত লিখি দিম এইখিনি মুছি দিম ঠিক আছে তোমালোকে লিখি লোৱা এইখিনি তোমালোকৰ কপিত থাকিবহে তোমালোকে চাব পাৰিবা আগৰখিনি কি আছিল ইয়াত মই মুছি দিম চাই লিখি লোৱা তে চোৱা লিখা হৈছে নিশ্চয় যদি হোৱা নাই ভিডিওটো পজ কৰি লিখি লবা চোৱা এইখিনি দিম যে ইয়াৰ পাছৰখিনি চোৱা ইয়াত দিম যে এৰিয়া ABC আছে আৰু তলত আছে এৰিয়া PQR ইয়াৰ BC by QR আৰু AB by PQ খিনিকে আমি BC by QR AB by PQ 3 ৰ পৰা BC by QR ত বহাই দিম BC by QR ইয়াত ব্ৰেকেটত লিখিবা 3 ৰ পৰা ঠিক আছে এতিয়া চোৱা এইখিনিক আমি BC by QR দুটা আছে ইয়াত QR দুটা আছে গতিকে BC by QR স্কয়ার গতিকে আমি হোল স্কয়ার দি দিলু মানে এৰিয়া ABC by এৰিয়া PQR ৰ ক্ষেত্ৰত আমি BC by QR টো পালো ঠিক একেদৰে আমি কি দেখুৱাব পাৰো এৰিয়া ABC by এৰিয়া PQR মানে এটা দেখাই দিলে হ'ল বাকি কেইটা আমি দেখুৱাব পাৰি একেদৰে দেখুৱাব পাৰি বুলি লিখি দিলে হ'ল এনেকৈ দিবা ঠিক আছে এইটো লাইন দিবা আৰু এটা দিবা যে AC by PR ঠিক আছে একেদৰে বুলি দি এনেকৈ লিখি দিবা সোয়া নিশ্চয় বুজি পালা ত্ৰিভুজ ABC ৰ ক্ষেত্ৰত আমি প্ৰথমতে এইখিনি লিখি ললো এই ফৰ্মটোত লিখি ললো হাফ পুৰণ ভূমি পুৰণ উন্নতি আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ জানো হাফ পুৰণ ভূমি পুৰণ উন্নতি ইয়াৰ উন্নতি এডাল ভূমি এডাল ইয়াৰ উন্নতি এডাল ভূমি এডাল গতিকে এনেকৈ লিখি হাফ কটা কটি গল
তাৰ পাছত আমি কি কৰিলো এ বি এম আৰু পি কিউ এম ত্ৰিভুজ দুটা সদৃশ দেখুৱালো কেনেকৈ দেখুৱালো ইয়াৰ এইটো 90 ডিগ্ৰী ইয়াৰ এইটো 90 ডিগ্ৰী এইটো কোণ সমান কাৰণ ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ সদৃশ তাৰ পাছত আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাৰ পৰা এইটো বাহুৰ অনুপাত আৰু এইটো বাহুৰ অনুপাত সমান হ'ল আৰু গোটেই ত্ৰিভুজ দুটাই সদৃশ গতিকে এ বি বাই পি কিউ বি চি বাই কিউ আৰ আৰু এ চি বাই পি আৰ এইখিনি তাৰ পাছত আমি যেটো 1 লিখিছিলো তাত এম বাই পি এন খিনি আমি এ বি বাই পি কিউ ৰে ৰিপ্লেস কৰিলো আৰু তাৰ পাছত এই যেটো এ বি বাই পি কিউ হল এইখিনিৰ পৰা এ বি বাই পি কিউ টো আকৌ বি চি বাই কিউ আৰ হলে লিখিলো যত দুটা বি চি ওপৰত থাকিল দুটা কিউ আৰ তলত থাকিল হোল স্কয়াৰ হল ঠিক এইদৰে আমি বাকি এ বি বাই পি কিউ আৰু এ চি বাই কিউ আৰ হোল স্কয়াৰ আৰু এ বি বাই পি কিউ হোল স্কয়াৰ এইটো আমি দেখুৱাব পাৰো ঠিক আছে এইটো হল তোমালোকৰ 6.6 উপপাদ্যটোৰ প্ৰমাণ এতিয়া আমি অনুশীলনীটো চাম ঠিক আছে তোমালোকে লিখি লোৱা যদি লিখা হোৱা নাই ভিডিওটো পজ কৰি লিখি লবা এতিয়া চোৱা তোমালোকে চাম তোমালোকক শিকাম যে 6.4 অনুশীলনী লিখি লোৱা 6.4 কি দিয়া আছে 6.4 ৰ 1 2 দিয়া আছে যে ত্ৰিভুজ এবিসি সদৃশ ত্ৰিভুজ DEF ধৰিলা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ ABC আৰু এটা ত্ৰিভুজ DEF এইটো ত্ৰিভুজৰ কালি দিয়া আছে 64 সেন্টিমিটাৰ স্কয়াৰ 64 cm স্কয়াৰ আৰু আনটো দিয়া আছে 121 cm স্কয়াৰ ঠিক আছে এই ত্ৰিভুজ দুটাৰ কালি দুটা দিয়া আছে ইয়াৰ EF ৰ দৈৰ্ঘ্য কিমান দিয়া আছে 15.4 EF ৰ দৈৰ্ঘ্য 15.4 সেন্টিমিটাৰ দিয়া আছে আমাক কি উলিয়াব দিছে BC ৰ দৈৰ্ঘ্য উলিয়াব দিছে ঠিক আছে লিখি লোৱা দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ঠিক আছে এৰিয়া ABC ৰ কিমান দিয়া আছে 64 সেন্টিমিটাৰ স্কয়াৰ ইয়াত তোমালোকে ঠিক আছে ইয়াত না ভাবিবা যে 64 সেন্টিমিটাৰ স্কয়াৰ টু ইয়াত ডাঙৰ দিছো যে 121 সেন্টিমিটাৰ স্কয়াৰ টু সৰু দিছো এটো মই জাস্ট এনে আকি দিছো ত্ৰিভুজ দুটা এটো ইয়াৰ সাইজ লৈ কাৰণে এনে জাস্ট শেপ তুম সোৱাকৈ মই আকি দিছো এৰিয়া অফ DEF চিত্ৰটো আকি ললে ক্লিয়াৰ হয় ভালকৈ 121 cm স্কয়াৰ EF ৰ দৈৰ্ঘ্য 15.4 cm স্কয়াৰ এতিয়া আমাক উলিয়াব দিছে BC ৰ দৈৰ্ঘ্য সোৱা আমি অলপ আগত যেটো উপপাদ্য প্ৰমাণ কৰিলো তাত কি পাইছিলো যে এৰিয়া ABC এৰিয়া PQR সমান যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ ইয়াৰ যেটো কালিৰ অনুপাতটো যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ গতিকে ইয়াত ABC দিছো তাৰ বাহু BC ইয়াত আমি ইয়াত দিম হোল স্কয়াৰ দি দিম সোৱা এৰিয়া এটা কি আছে ওপৰত 64 তলত 121 64 তলত 121 আৰু BC বাহু কিমান BC বাহুটো আমি উলিয়াব লাগে আৰু ইয়াত বাহু কিমান 15.4 হোল স্কয়াৰ ঠিক আছে এইখিনি হল এতিয়া সোৱা ইয়াৰ পাছৰখিনি ইয়াত লিখিম 64 আৰু 121 ক আমি এটা স্কয়াৰ ৰূপত লিখিব পাৰো 64 ক আমি কি লিখিব পাৰো 8 স্কয়াৰ মানে 64 জানা 8 into 8 মানে কিমান 64 হয়নে গতিকে 8 স্কয়াৰ মানে 64 ঠিক আছে গতিকে আমি 8 বুলি লিখিলো আৰু 121 টো জানা যে 11 into 11 মানে কিমান 121 গতিকে আমি 11 লিখি ইয়া হোল স্কয়াৰ কৰি দিলো আৰু এইফালে কি আছে এইফালে BC আৰু তলত 15.4 হোল স্কয়াৰ আছে ঠিক আছে এইটোকো স্কয়াৰ ৰূপত প্ৰকাশ কৰিলো এইটোটো স্কয়াৰ ৰূপত আছে গতিকে আমি কিয় স্কয়াৰ ৰূপত প্ৰকাশ কৰিলো ইয়াৰ স্কয়াৰ আৰু ইয়াৰ স্কয়াৰটো আমি উঠাই দিম এটো সমান দে এইটো অলপ তলত লিখিব লাগিছিল এইটো আমি স্কয়াৰ ৰূপত লিখিছো কাৰণ এইটোৰ লগত এইটো স্কয়াৰ আমি উঠাই দিম ঠিক আছে এই দুটা যদি উঠাই দিও ইয়াত কি থাকিব 8 তলত 11 ইয়াত থাকিব BC আৰু তলত 15.4
গতিকে BC সমান এইটো ইয়াত পূৰণ কৰি দিম মানে 11 ওপৰত 8 into 15.4 ঠিক আছে 11 ইয়াত চোৱা এইটো 11 ওপৰত 8 into 15.4 এতিয়া চোৱা 8 into 15.4 কিমান হ'ব ইয়াত 15.4 আৰু 8 32 3 8 4 ঠিক আছে নে 3 8 5 40 43 4 8 into 8 ঠিক আছে ইয়াত 123.2 ঠিক আছে BC সমান ইয়াত চোৱা ইয়াৰ পাছৰখিনি এবাৰ চিত্ৰটো মুছি দিছো তোমালোকে লিখি লৈছা নিশ্চয় যদি লিখা হোৱা নাই চিত্ৰটো আঁকি যদি ল'ব খোজা ভিডিঅ'টো নাওমান অলপ আগৰ পৰা চাই লোৱা পাই যাবা যে BC সমান ওপৰত কিমান 123.2 8 into 15.4 ৰ যিটো পূৰণ কৰিলো তাৰ পাছত তলত 11 এইটো ঘৰণ কৰা কি পাবা 11.2 পাবা ঠিক আছে 11.2 আৰু ইয়াৰ এককটো দিবলৈ নাপাহৰিবা সেন্টিমিটাৰ মানে আমি BC ৰ দৈৰ্ঘ্যটো 11.2 সেন্টিমিটাৰ পালো ইয়াৰ পাছৰখিনি ইয়াত ঠিক আছে ইয়াত তোমালোকৰ 6.4 ৰ 1 2 হে গল এতিয়া 2 2 চোৱা এই ভিডিঅ'টোত মই 1 লৈকে কৰি দিছো ইয়াৰ নেক্সট ভিডিঅ'ত 3 লৈ 2 3 তাৰ পাছৰখিনি কৰি দিম ধন্যবাদ উপপাদ্যটো ভালকৈ চাবা এইটো তোমালোকৰ এক্সামত আহিব পাৰে ধন্যবাদ